হেল্ল' গাইজ, কি খবৰ? আপোনালোকক আশা কৰিছোঁ সকলোৱে ভাল আৰু ময়ো ভালে আছোঁ। ভাল কিয় নহ'ব, আপোনালোকৰো ভাল হ'ব, মোৰো ভাল হ'ব, কাৰণ বহাগৰ দিন চলিছে গাইজ। আপোনালোকে য'তে ত'তে ফুৰিব যাবও পাব, হয়নে নহয়? আৰু ফাংচনবিলাকতো চলিবই এতিয়া, তো ফাংচন চাব যাম আৰু যিকি নহওক, যিসকল নতুন ইউটিউবাৰ, যিসকলে নতুনকৈ ইউটিউব চেনেল খুলিম বুলি ভাবিছে, তেখেতসকলৰ কাৰণে আজিৰ ভিডিঅ'টো খুব বেছি ইম্পৰ্টেণ্ট। মানে আপোনালোকৰ মাথাত এটা কামৰ সোমাই দিব খুজিছোঁ আপোনালোকক। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি শেষলৈকে নাচায়, আপোনালোকে মেইন কেছটো গম নাপাব, ইউটিউবৰ ফিলিংছটো আপোনালোকে গম নাপাব। তো গাইজ, আপোনালোকে যদি ইউটিউবত আহে, আপোনালোকে পাগল হ'ব লাগিব। কাৰণটো মই কৈছোঁ শুনক। আপোনাক কোনেও ভাল নাপাব। প্ৰথম কথা হ'ল কোনেও ভাল নাপাব, কাৰণ তুমি যদি বা অকলে তুমি টাউনত গৈছা, টাউনত যদি তুমি ভিডিঅ' বনাই যোৱা, হাই গাইজ কি খবৰ আপোনালোকৰ, ঠিক তেনেকুৱা যদি ভিডিঅ' বনাই যোৱা, মানুহে বহুত বেছি চায় আৰু এই পাগলে এইবিলাক, ঠিক তেনেকুৱা এটা হেৰি থাকে আৰু বাহিৰা মানুহৰ। কিন্তু এইবিলাক বাদ দিয়ক, এইবিলাক আপোনালোকে মানে সেইবিলাক আপুনি খাতিৰ নকৰিব। নিজৰ মানে কেমেৰা ফ'কাছত ধুনীয়াকৈ ভিডিঅ' বনাই যাব আৰু তেতিয়াহে তুমি নিজৰ হেৰিটো ভিডিঅ' বনাব পাৰিবি। মানে যদি তুমি লাজ পোৱা, তেতিয়াহ'লে তোমাৰ ভিডিঅ'টো ইমান ভাল নহ'ব। নাই, নতুন ভিডিঅ' বনালেতো আৰু ছাকচেছ হ'ব লগা হ'লেতো পাগল হ'বই লাগিব, কিন্তু মানুহটো ভাল গাইজ, হয় নাই? তো ইউটিউবৰ কাৰণে সেনেকৈ আৰু ফিলিংছটো সেনেকৈ আগবাঢ়ি যায়। যেনেকৈ আপুনি বি বয়সক দেখিছে আপোনালোকে, পাগলৰ দৰে, কিন্তু মানুহজন বহুত ভাল। কিন্তু ইউটিউবত মানে সেয়াই আৰু পাগলৰ দৰে দেখাব লাগিব, তেতিয়াহে ভিডিঅ'টো ভাল হ'ব। সেয়াই, আপোনালোকে বুজি পাইছে, সহজ ভাষাত বুজাই দিছোঁ। আৰু এটা কথা কওঁ, তুমি যদি ভাল এটা ইউটিউবাৰ হ'ব খোজা, তেতিয়া তুমি বেলেগৰ ভিডিঅ' দিব নালাগিব। প্ৰথম কথাটো বুজি পাইছা? মানে নিজৰ কণ্টেণ্টছত ভিডিঅ' বনাব লাগিব ইউটিউবত। বেলেগৰ কণ্টেণ্টছত ভিডিঅ' বনালে তোমাৰ ভিউজটো নাহিবই, কিন্তু ইউটিউবৰ ফালৰ পৰা, গুগল এক্সেঞ্জৰ ফালৰ পৰা তোমাক একচেপ্ট নকৰিব। মানে নিজৰ কণ্টেণ্ট লাগিব। বেলেগৰ ভিডিঅ' দি ইউটিউবটো মনিটাইজ অন কৰিব নোৱাৰিব, কিন্তু নিজৰ ভিডিঅ' বনালে কি হয়, পইচাটো বেছি পায় আৰু মনিটাইজ অনটো একেবাৰে হৈ যাব, লগালগ হৈ যাব। মানে 4000 ৱাচ টাইম যদি কমপ্লিট হয়, এনেই মানে কি হ'ল, কমপ্লেইনটো নাহে তেখেতসকলৰ পৰা। কিন্তু বেলেগৰ ভিডিঅ' দিলে কমপ্লেইন ৰিকুৱেষ্ট কৰ, ৰিপ্লেচ কৰ, তাৰপিছত ফুইচ। গতিকে ভাবি চিন্তি ধুনীয়াকৈ ভিডিঅ' বনাই যাবি নিজৰ কণ্টেণ্টছত ভাই, তেতিয়া ইউটিউবত ছাকচেছ হ'ব পাৰিবি। বুজি পাইছা? সহজ ভাষাত বুজাই দিছোঁ, বুজি পাইছানে? যদি বুজি পাইছা কমেণ্ট কৰ। তো মোৰ নিচিনা হৈ যাব গাইজ। মই আগতে বুজি পোৱা নাছিলোঁ, এতিয়া মই 4 বছৰ ভিডিঅ' বনালোঁ গাইজ। 2বাৰ মনিটাইজ অন হৈছিল, কিন্তু মই বেলেগৰ ভিডিঅ' দিছোঁ গাইজ। সেইটো কাৰণে মই আপোনালোকক আজি এই ভিডিঅ'টোত ক'লোঁ। গতিকে নিজৰ কণ্টেণ্টছত ভিডিঅ' বনাবি ধুনীয়াকৈ, লাইফ টাইম, এদিন নহয় এদিন ছাকচেছ হ'বিয়ে। ইমান টান নহয় আচলতে, ভিডিঅ'টো যদি ভাইৰেল হয় কিবাকৈ, মনিটাইজ অনটো এটা ভিডিঅ'ত হৈ যাব। খালি মাত্ৰ লাগিব 1000 ছাবস্ক্ৰাইবাৰ। বুজি পাইছা? শ্বৰ্ট ভিডিঅ'টো মাৰগুলি, কিন্তু ফুল ভিডিঅ'টো ৱাচ টাইমটো হ'ব লাগিব 4000 ৱাচ টাইম হ'লে ক্লিয়াৰ। এটা ভিডিঅ'ত হৈ যাব পাৰে তোমাৰ যদি ভাগ্য থাকে। গতিকে নিজৰ কণ্টেণ্টছত ভিডিঅ' বনাবি। বুজি পাইছে? আৰু গাইজ, তুমিতো হয়তো নাজানা, নতুন ইউটিউবাৰ হয়, তো গাইজ ইউটিউবত কিন্তু বেয়া ভাষা ক'ব নোৱাৰিব, সেইটো চিধা কথা। গাইডলাইনতে সেইবিলাক নাচায়, ডাইৰেক্ট ডিলেট ভিডিঅ'। আৰু হেডলাইনত যোনটো লিখা, টাইটেলত যদি লিখা বেয়াকৈ, কিন্তু তোৰ ভিডিঅ' ৰিমুভ, মুঠতে ছ'চিয়েল মিডিয়াত বেয়াকৈ লিখি দিব নোৱাৰে আৰু ক'ব নোৱাৰে। দুটাই কাটা মাৰা ভিডিঅ'বিলাকতো দিব নোৱাৰে। যদি সেনেকুৱা ভিডিঅ' দিয়া, তোমাৰ ভিডিঅ' ৰিমুভ কৰি দিব। যোনটো ভিডিঅ'ত দিছা তুমি, সেইটো ভিডিঅ' ডিলেট ৰিমুভ কৰি দিব, মানে ভিডিঅ'টো নাইকিয়া কৰি দিব। এইটো বহুত ডাঙৰ ইম্পৰ্টেণ্ট কথা। তেখেতসকলে ন'টিচ দিয়ে, লগালগ ন'টিচ দিয়ে ভিডিঅ'টো, তাৰপিছতে ভিডিঅ'টো ৰিমুভ হৈ যাব। গতিকে সেইটো মনত ৰাখিব আপোনালোকে। বুজি পাইছে না? তো সহজ ভাষাত কৈছোঁ আপোনালোকক। তো বন্ধুসকল, ভিডিঅ' বনাই যাই থাক, ধুনীয়াকৈ বনাই যাই থাক। মই যেনেকৈ কৈছোঁ সেনেকৈ বনাই গৈ থাক, পাগলৰ দৰে ভিডিঅ' বনাই গৈ থাক। তেতিয়া এদিন নহয় এদিন ছাকচেছ হ'বি আৰু মানুহে তোমাক ছাপোৰ্ট কৰিব। ঠিক আছে? আপোনালোকে বনাওক,
এদিন নহয় এদিন তুমি ছাকচেছ হ'বি আৰু তোমাক মানুহে ছাপোৰ্ট কৰিব ধুনীয়াকৈ তুমি টকা উলিয়াব পাৰিব ইউটিউবৰ ফালৰ পৰা গতিকে নিজৰ কণ্টেণ্টত ভিডিঅ' বনাওঁ গাইজ তো বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা দিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ ঠিক আছে দেন নেক্সট ভিডিঅ'ত আকৌ লগ পাম দেই বাই বাই চৰি বিহুৰ শুভেচ্ছা থাকিল দেই সকলোকে বাই বাই আজিলৈকে বিহু চাওক গাইজ